নমস্কাৰ সকলোকে মোৰ পম্পিছ ৰেচিপি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি লৈ আহিছো পাটিচেপ্টা পিঠাৰ ৰেচিপি এটা তেনেহলে দেৰি নকৰি আহক ৰেচিপিটোৰ মাজলৈ যাও এয়া মই প্ৰথমতে ভাত খোৱা চাউল লৈ লৈছো চাউলখিনি মই জুখি লোৱা নাই প্ৰায় 500 গ্ৰাম মান হ'ব আৰু এইখিনি পানীত তিয়াই মই প্ৰায় আধা ঘণ্টা মান সময় ৰাখি দিম আৰু এইখিনি আধা ঘণ্টা মান ৰাখি থোৱাৰ পাছত মই ভালদৰে ধুই মিক্সি জাৰত খুন্দি লম বেছিকৈ হলে ঠেকিত খুন্দি লব পাৰে বা মেচিন ডাঙৰ মেচিনত খুন্দি লব পাৰে মই যেহেতু কম চাউল হেয়াহে মই মিক্সাৰত এনেদৰে খুন্দি লৈছো চাউলখিনি খুন্দি লোৱাৰ পাছত ভালদৰে চালি লব যাতে ইয়াত গুটা গুটা হৈ নাথাকে আৰু পিঠাগুৰিখিনি যিমানে মিহি হ'ব সিমানে পিঠাখিনি ধুনিয়া হ'ব মানে পিঠাখিনি সফট হ'ব আৰু এয়া মই চালনিৰে চালি ললো আৰু এয়া এতিয়া মই দি দিছো 2 কাপ পিঠাগুৰি আৰু মই 1 কাপ দি দিম ইয়াতে ময়দা এইখিনি দিয়াৰ পাছত মই ইয়াতে দিলো অকমান নিমখখিনি দি ভালদৰে খানি ললো আৰু এইখিনিত এতিয়া মই অকমান কৈ পানী দি বেটাৰটো বনাই লম ইয়া মই অকমান পানী দিছো প্ৰথমতে তাৰ পিছত অলপ কৈ পানী দি ভালদৰে বেটাৰটো বনাই লম এইখিনি মই অকমান সময় ফেটি ললো আৰু এয়া চাও কনসিস্টেন্সিটো এনে ধৰণৰ কৰিছো বেছি ডাঠ কৰা নাই অকমান পাতলকৈ কৰিব বেটাৰটো ডাঠ হলে পিঠাখন ভাল নহব গতিকে অকমান পাতলকৈ ৰাখিব আৰু এইখিনি মই এতিয়া 20 মিনিট মান সময়ৰ বাবে ৰাখি দিলো আৰু সেই সময়খিনিতে মই এতিয়া পিঠাখিনি দিবৰ বাবে এয়া নাৰিকল এটা লৈছো নাৰিকলটো ৰুকি ললো আৰু নাৰিকলত দি দিম মই এতিয়া গুড় আপোনালোকে গুড়ৰ সলনি চেনিও দিব পাৰে গুড়খিনি অকমান সৰুকৈ কাটি লৈছো আৰু এতিয়া মই নাৰিকলখিনি ভাজি লম এয়া নাৰিকলখিনি দি দিলো আৰু এইখিনি ভালদৰে ভাজি ল'ব লাগিব এয়া এতিয়া গুড়খিনি দি দিম ইয়াতে এয়া এতিয়া মই গুড়খিনি দি দিলো এইখিনি দিয়াৰ পাছত অকমান সময় ভালদৰে লৰাই লম আৰু এতিয়া মই ইয়াতে দি দিম অকমান ঘি ফ্লেভাৰৰ বাবে দিছো ঘিটো অপচনেল হয় আপোনালোকে নিদিলেও কোনো কথা নাই যিসকলে ঘি বেয়া পায় তেওঁলোকে নিদিব আৰু এতিয়া দিম অকমান গাখীৰ অপচনেল হয় এটো নিদিব পাৰে মই আছে বাবে দি দিছো আৰু এইখিনি এতিয়া অলপমান সময় ভালদৰে ভাজি লম ইয়া ৰঙা হৈ গৈছে ইনি প্ৰায় হৈ গৈছে এতিয়া এইখিনি উলিয়াই লম আৰু এয়া মোৰ বেটাৰটো দেখাই দিছো প্ৰায় 20-25 মিনিট মান সময় হৈ গল এয়া চাওক এনেকুৱা হৈ আছে বেটাৰটো যদি অকমান ডাঠ হৈ যায় তেতিয়া হলে অকমান পানী দি আকৌ বনাই লব মোৰ ঠিকে আছে বাৰু বেছি সময় হোৱা নাই যেহেতু এতিয়া মই এয়া তাৱা এখন পাতি দিছো আৰু অকমান তেল দি কাপোৰ এখনেৰে মুছি লৈছো এনেদৰে আৰু এটা পাতেৰে বেটাৰ অলপমান এনেদৰে দি তাৱাখন লাহে ঘূৰাই আছো যাতে পিঠাখন পাতল হয় এয়া চাওক মোৰ পিঠাখন ইমানটো ডাঙৰ হৈছে আৰু এতিয়া মই এইখিনি অকমান সিজিবলৈ দিম এয়া পিঠাখন সিজি গৈছে আৰু এতিয়া মই নাৰিকল আৰু গুড়ৰ মিশ্ৰণখিনি মাজতে দি দিছো আৰু হেতাখনেৰে এনেদৰে লাহে ঘূৰাই দিছো বহুত গৰম হৈ যেটো হাতেৰে চুব অলপমান দিগদাৰি হয় তথাপি মই হাতেৰে বনাইছো হাতেৰে বনালে মোৰ সুবিধা হয় যেহেতু এয়া মোৰ প্ৰথমখন পিঠা হৈ গল এয়া চাওক ইমান ভাল হোৱা নাই বাৰু এতিয়া মই আৰু এখন বনাই দেখুৱাম একে ধৰণে তেল অকমান দি দিছো আৰু কাপোৰ এখনেৰে তেলখিনি মুছি দিছো আৰু এতিয়া তাৱাখনত মই অকমান বেটাৰ দি লাহে ঘূৰাই দিম এয়া চাওক ধুনীয়াকৈ হৈ গৈছে আৰু এতিয়া অকমান সিজিব দিম সাইডটো যেতিয়া অকমান উঠি অহাৰ নিচিনা হ'ব তেতিয়া মই এয়া মাজত মিশ্ৰণখিনি দি দিম আৰু একে ধৰণে এয়া চাওক এইখনো বনাই ললো মই এয়া মোৰ এইখনো হৈ গল ইমান ধুনীয়াকৈ চাওক এইখন 2 নম্বৰ হয় এইখনো ধুনীয়া হৈছে আৰু এনেদৰে মই গুটিখিনি পিঠা এখন বনাই ললো আৰু এয়া চাওক এনেদৰে বনাই লৈছো মোৰ প্ৰায় 8-10খন মান পিঠা হ'ল আৰু এই পিঠাকিখন বহুত কোমল হয় বাবে খাই বহুতে ভাল লাগে এই পিঠাবিধ কোনোবাই যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাব বহুতে ইজি হয় আৰু অতি সহজতে বনাব পাৰিব বিহুৱে হওক বা আলহী অতিথি আহিলেও অতি সহজতে বনাই দিব পাৰিব আৰু খাবলৈও বহুত টেষ্টি হয় গতিকে মোৰ আজিৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু নতুনকৈ চাই থকা সকলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এয়া চাওক মোৰ পিঠাকিখন গতিকে আজিৰ ৰেচিপিটো ইমানেই আছিল আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে আৰু মই এয়া পিঠা এখন কাটি দেখাই দিছো কেনেকুৱা হৈছে এয়া চাওক খাবলৈও বহুত টেষ্টি হৈছিল গতিকে আজিলৈ আহিছো সকলোকে ভিডিঅ'টি সম্পূৰ্ণ কৰি চোৱাৰ বাবে বহুত ধন্যবাদ জনালো